নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শকসকল লগতে সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকল আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' যোৱাকালি দুধনৈ CDPO অফিচৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কৰি থকা অৱস্থাত ৰাজ্যিক সভানেত্ৰী জয়মতী দাস ডাঙৰীয়ানীয়ে পুনৰ কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ কথাটো দোহাৰিলে যে বিধানসভা অধিৱেশনত বাজেট অধিৱেশনত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ বিষয়ে আলোচনা কৰিছিল আৰু বিস্ফোৰণ ঘটাইছে তেখেতে জয়মতী বাইদেৱে যে বিত্তমন্ত্ৰীগৰাকী যিগৰাকী সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী হয় এই মন্ত্ৰীগৰাকী হৈছে পুতলা ৰিমোট কণ্ট্ৰলত চলি থকা এগৰাকী মন্ত্ৰী। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব আৰু যদি ছাবস্ক্ৰাইব কৰিছে থেংক ইউ ছ' মাছ। আহকচোন ভিডিঅ'টো চাই লওঁ। প্ৰথমতে মই আপোনালোকক সকলোকে সংগ্ৰামী অভিনন্দন জনাইছোঁ আৰু নমস্কাৰ জনাইছোঁ। লগতে জাকিৰ হুছেইন সিকদাৰে 5 তাৰিখে নে 6 তাৰিখে এছেম্বলিত আমাৰ অংগনবাড়ীৰ কথাবিলাক উত্থাপন কৰিছে। ই আমাৰ কাৰণে বিৰোধী মঞ্চই বহুত যুঁজি আছে। সিদিনাখন সদনত এছেম্বলিত দিছপুৰ এছেম্বলিত এগৰাকী বিধায়ক সৰভোগৰ তেওঁৰ নাম মনোৰঞ্জন তালুকদাৰ, তেওঁৰ লগত মোৰ প্ৰায় যোগাযোগ হৈ থাকে। মই এছেম্বলি বহাৰ আগদিনাখনে 11 তাৰিখে মই ফোন কৰিছিলোঁ, দাদা আপুনি আপোনাৰ কামখিনি কৰিব যাতে ঘোষণাটো আমি কালি পাওঁ। কিন্তু দুৰ্ভাগ্য বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সদন যে কয়, সদন ক'ব নাজানে, সদন কয় বিশ্বজিৎ দৈমাৰীয়ে তেওঁক মাত্ৰ 3 মিনিট সময় দিলে। মনোৰঞ্জন তালুকদাৰ দাদা তেওঁ CPM-ৰ বিধায়ক, তেওঁক 3 মিনিট যেতিয়া সময় দিছে 3 মিনিট সময়ত তেওঁ বক্তব্য শেষ নহয়। সেইকাৰণে তেওঁ ৰাতিয়ে জাকিৰ হুছেইন সিকদাৰ কংগ্ৰেছৰ এজন বিধায়কক ঠিক কৰিছে। কংগ্ৰেছৰ বিধায়কগৰাকীয়ে প্ৰায় 25 মিনিট আমাৰ অংগনবাড়ীৰ যে মাননি বৃদ্ধি হ'ব লাগে সেইসকলে আৰু আমি যে মান্থলি MPR দিব লাগে, কেতিয়াবা MPR নহ'লে অংগনবাড়ীৰ পকেটৰ পইচা দি অংগনবাড়ী MPR বনাব লাগে আৰু মানে বিভিন্ন ধৰণৰ কাম অংগনবাড়ীয়ে কৰে। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যই কিমান মাননি পায় এতিয়ালৈকে সেইবিলাক জাকিৰ হুছেইন সিকদাৰে এছেম্বলিত ধুনীয়াকৈ গাই দিছে। আৰু লগে লগে মই গুৱাহাটীতে আছিলোঁ, তেওঁ যেতিয়া বিধানসভাৰ সেই ভাষণখিনি শুনিলোঁ, মই জাকিৰ হুছেইন সিকদাৰক আমি ইয়াৰ পৰা এই মঞ্চৰ পৰাই ধন্যবাদ দিছোঁ। লগতে তেওঁক মই কমেণ্ট এটা দিছিলোঁ যে আপুনি আজি আমাৰ কাৰণে বিধানসভাত যি বক্তব্য ৰাখিলে তাৰ কাৰণে আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ পৰা বহুত অভিনন্দন জনালোঁ। কিন্তু আপোনাৰ আৰু অনাগত দিনত আপুনি এজন দেশৰ ভাল নেতা হোৱাৰ কামনা কৰিলোঁ বুলি মই কমেণ্ট দিছোঁ। লগতে আৰু কৈছোঁ যে আপোনাৰ কণ্টেক্ট নাম্বাৰটো থাকিলে মই আপোনাৰ লগত কথা পাতিলোঁহেঁতেন। সিদিনাখন 12 তাৰিখ আছিল, 4 তাৰিখ নে 5 তাৰিখ আছিল, মই ঘৰত আহি আছোঁ। মোৰ তাৰপিছত দেওবাৰে মই ঘৰত আহিলোঁ। আহি থাকোঁতে মই চাওঁ যে মোবাইলটোত জাকিৰ হুছেইন সিকদাৰে তেওঁৰ ফোন নাম্বাৰটো মোক দিলে। মোৰ মোবাইলত তেওঁৰ ফোন নাম্বাৰটো যেতিয়া দিলে মই তেওঁক ফোন কৰিলোঁ সন্ধিয়া আহি কিনে যে আপুনি সঁচাকৈ বহুত ভাল কথা কৈছে আৰু নাম্বাৰটো দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনালোঁ। কিন্তু 12 তাৰিখলৈকেও সময় আছে আৰু এই যে 12 তাৰিখে বাজেট উত্থাপন কৰিলে এইটো বোলে আৰু এটা মানে সময় আছে 18 তাৰিখলৈকে ছাপ্লিমেণ্টাৰী বাজেটৰ কাৰণে বোলে 18 তাৰিখলৈকে সময় আছে। আৰু বিৰোধীয়ে আমাৰ কাৰণে লাগি আছে। যোৱা 13 তাৰিখে মনোৰঞ্জন তালুকদাৰে আকৌ আমাৰ কথাবিলাক সদনত উত্থাপন কৰিছে। অজন্তা বাইদেউ কিন্তু অলৰচৰ, কাৰণ তেওঁ হৈছে এটা পুতলা। অসম বিধানসভাৰ যিকেইটা মিনিষ্টাৰ আছে এই মিনিষ্টাৰকেইটা পুতলা। ৰিম'টটো তেওঁলোকৰ হিমন্ত বিশ্ব শৰ্মাৰ হাততে থাকে। ইচ্ছা কৰিলে অজন্তা বাইদেৱে এই আমাৰ ঘোষণাটো আনি দিব পাৰে। তেওঁ খালি কৈছে যে অসমত আমি মুখ্যমন্ত্ৰীক ধন্যবাদ জনাব লাগিব এইকাৰণে যে অসমত তেওঁ 25 লাখ টকীয়া গৃহ দিছে অংগনবাড়ীবিলাকক, সেইকাৰণে ধন্যবাদ জনাব লাগিব। অজন্তা বাইদেউৰ ভাষ্য। কিন্তু 5000 চেণ্টাৰ দিয়া বুলিও ক'লে। 5000 চেণ্টাৰ দিয়াৰ কাৰণে আমি তেওঁক উলগনি জনাইছোঁ। 5000 চেণ্টাৰ দিছে, আমি তেওঁক ভাল পাইছোঁ। কিন্তু এই যে 5000 চেণ্টাৰ দিব, 5000 চেণ্টাৰত যিসকল ছোৱালীয়ে অংগনবাড়ী ৱাৰ্কাৰ হেল্পাৰ বা মিনি কেন্দ্ৰৰ কৰ্মীয়ে
কাম কৰিব তেওঁলোকৰ যে জীৱন জীৱিকাৰ কিছুমান কথা আছে এই কথাটো তেওঁ মহিলা মন্ত্ৰী হিচাপে মৰ্মে মৰ্মে অনুভৱ কৰাটো তেওঁ নিশ্চয় দৰকাৰ আছিল তেওঁ নাভাবিলে কাৰণ তেওঁতো ৰিম'টটো হিমন্ত বিশ্ব শৰ্মাহে গতিকে তেওঁ ঘোষণা কৰিব নোৱাৰিলে এতিয়ালৈকে একাংশ এতিয়া কাৰ্বি আংলঙত মই নিজে গৈছোঁ চেণ্টাৰ চাইছোঁ চেণ্টাৰ বুলিবলৈ জেগা নাই তেওঁলোকৰ ইউনিফৰ্ম নাই এখন পাতনি দিছে মাত্ৰ কাৰ্বি আংলঙত আৰু BTAD নন BTAD কৰি তেওঁলোকৰ ফিডিঙৰ পইচা নাই তেওঁলোকক পচা দালি পচা চাউল কেইটামান দিয়ে 2 বছৰ 3 বছৰৰ মূৰত এনেকুৱা ধৰণৰ কথা অৱশ্যে মই এইটো 21 চনত হিমন্ত বিশ্ব শৰ্মাক লগ ধৰি কৈছিলোঁ যে ছাৰ আপুনি অসমৰ অংগনবাড়ীৰ কাৰণে যি মহৎ কাম কৰি আছে ধন্যবাদ কিন্তু সকলো জিলাতে একে ফেচিলিটি হ'লে ভাল লাগে মই যোৱা পৰহি কাৰ্বি আংলঙৰ পৰা আহিছোঁ তেওঁলোকৰ অংগনবাড়ীবিলাকৰ অৱস্থা দেখিলে বহুত দুখ লাগে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে তই কাৰ্বি আংলঙত কিয় গৈছিলি মোক সুধিছে মই কৈছোঁ ছাৰ মোৰ দায়িত্ব মই গোটেই অসমখন চম্ভালি আছোঁ মানে সন্থা হিচাপে গতিকে শদিয়াৰ পৰা ধুবুৰীলৈকে মই চবতে যাওঁ এইটো মোৰ অথৰিটি দিছে মোক মানে সন্থাই গতিকে মই যাবই লাগিব কিন্তু প্ৰতিখন জিলা মই আজিৰ তাৰিখত আপোনাক সশৰীৰে দেখা পাইছোঁ প্ৰতিখন জিলাৰ অংগনবাড়ী কৰ্মী সহায়িকাই একে ফেচিলিটি পোৱাটো আমি সংগঠনে বিচাৰিছোঁ লগতে আমাৰ যিকেইটা দাবী আপোনাৰ ওচৰত আছে এই দাবীকেইটা এটা এটা কৰি ফুলফিল কৰক এই তেতিয়া মানে ভৰপূৰ হৈ আছিল এই অৱসৰকালীন সুবিধাটো 60 বছৰীয়াবিলাকক ধাম ধুম বঢ়াই দি আছে কিন্তু অৱসৰৰ কথাটো তেওঁলোকে ভবা নাছিল আৰু সিদিনাখনে তেওঁ ভাবি আমাৰ মোদী ছাৰক তেওঁ তাৰে পৰাই পীযুষৰ হাতে ফোন কৰাই পেলাই সেইটো সিদিনাখনে তেওঁ যুগুত কৰিছে তাৰ কাৰণে বাৰু মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ কিন্তু এই যে 12,000 টকাটো আমাৰ বিভাস মোদী ডাঙৰীয়াই তেওঁলৈ পঠিয়াল এইটোৰ কাৰণে আমি কমিশ্যনাৰত গ'লোঁ মুখ্যমন্ত্ৰীক আকৌ 12 জানুৱাৰীত এখন চিঠি দিলোঁ আকৌ 18 তাৰিখে 18 জানুৱাৰীত আকৌ মুখ্যমন্ত্ৰীৰ PA হেমন্ত চৌধুৰীক আকৌ লগ কৰিলোঁ আৰু মই গৈ তেওঁক সবিনয়ে ক'লোঁ যে দাদা পাৰিলে আপুনি আজি আমাক মুখ্যমন্ত্ৰীক লগ কৰি দিয়ক হৈছে কি আপোনালোকে কি লিখা চিখা আনিছে দিয়ক এইটো নিয়ম নহয় হাজাৰ হাজাৰ মানুহ আহি আছে সেনেকৈ এদিনতে লগ কৰিব নোৱাৰি মুখ্যমন্ত্ৰীক গতিকে মই চেষ্টা কৰিম বুলি তেওঁ আমাৰ কাগজখিনি ৰাখিলে কিন্তু আজিলৈকে চেষ্টাই হৈ আছে গতিকে এইখন চৰকাৰে চাওক বান্ধৱীসকল এই চৰকাৰখনে বহুত গঢ়িছেও বহুত ধ্বংসও কৰিলে এতিয়া চাওক এতিয়া উচ্ছেদ চলাইছে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ লগ পাম পৰৱৰ্তী আন এটি ভিডিঅ'ত জয় অসম।